এইটো ভিডিঅ'ত আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% চিয়ৰ কমন পাবা। তোমালোক এক্সাম দি আহি ক'বা কমন পৰিছে না নাই। যদি কমন নোপোৱা মোক তোমালোক যিটো ক'বা সেইটোৱে মই মানি ল'ম। 100% চিয়ৰ মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% কমন পাবা। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক 6 নং পৃষ্ঠা উলিয়াই লোৱা। 6 নং পৃষ্ঠাৰ পৰা চাবা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰশ্নাৱলীৰ 2 নং কুৱেশ্যনৰ 1 আৰু 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। তোমালোক চাবা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ পৰা 100% চিয়ৰ সন্তুলিত সমীকৰণ আহিব। যদি নাহে মোক কমেণ্ট কৰি ক'বা, যিটো ক'বা সেইটোৱে মই মানি ল'ম। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ পৰা সন্তুলিত সমীকৰণ আহিবই। তাৰে ভিতৰত 2 নং কুৱেশ্যনৰ 1 আৰু 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট 3 নং কুৱেশ্যনৰ 1 আৰু 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। মই বাৰে বাৰে কৈছোঁ এইটো চেপ্টাৰত সন্তুলিত সমীকৰণ 100% চিয়ৰ তোমালোকৰ মেট্ৰিকত আহিব, নাহিলে মোক কমেণ্ট কৰি ক'বা। নেক্সট তোমালোক চাবা কাৰ্যকলাপ 1.4। কাৰ্যকলাপ এইটো চেপ্টাৰৰ পৰা দুটা কুৱেশ্যন 100% চিয়ৰ কমন। এটা হ'ল সন্তুলন কৰিব দিব আৰু এটা তোমালোকৰ আহিব কাৰ্যকলাপ। এইটো চেপ্টাৰত ভালেকেইটা কাৰ্যকলাপ আছে, তাৰে ভিতৰত মোষ্ট ইম্পৰ্টেণ্ট এটা কাৰ্যকলাপ হ'ল 1.4। এতিয়া কুৱেশ্যন হ'ল 1.4 এই কাৰ্যকলাপটোৰ পৰা কেনেকুৱা টাইপ কুৱেশ্যন হ'ব হয় নে নাই। মই তোমালোকক কুৱেশ্যন বেংকৰ পৰা দেখুৱাই দিম কেনেকুৱা টাইপ কুৱেশ্যন হ'ব। তোমালোক চাবা কুৱেশ্যন বেংকৰ পৰা মই তোমালোকক দেখুৱাই দিম। 9 নং কুৱেশ্যনটোৰ কথা কৈছোঁ। এটা বিকাৰত 2 গ্ৰাম কেলছিয়াম অক্সাইড লোৱা, বিকাৰটোত লাহে লাহে পানী যোগ কৰা, তলত দিয়াবোৰৰ উত্তৰ কৰা, উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব, ওপৰৰ কথাখিনিৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। 9 নং কুৱেশ্যনটো কাৰ্যকলাপ 1.4 ইয়াৰ পৰা হয় 100% চিয়ৰ এইটো আহিব। তোমালোক ভালকৈ চাবা। তোমালোক চাবা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ পৰা কাৰ্যকলাপ এটা 100% চিয়ৰ আহিব আৰু সন্তুলন কৰিব আহিব। কাৰ্যকলাপ ভালেকেইটা মোষ্ট ইম্পৰ্টেণ্ট আছে, তাৰে ভিতৰত এটা মোষ্ট ইম্পৰ্টেণ্ট কাৰ্যকলাপ হ'ল 1.4। কেনেকুৱা টাইপ কুৱেশ্যন হ'ব মই তোমালোকক কুৱেশ্যন বেংকৰ পৰা দেখুৱাই দিলোঁ। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল এইটো পেৰাগ্ৰাফৰ পৰা দিয়া, মই তোমালোকক কুৱেশ্যন বেংকৰ পৰা দেখুৱাই দিম। 15 নং কুৱেশ্যনটোৰ কথা কৈছোঁ। কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি হিথিলত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা। বহুত ইম্পৰ্টেণ্ট মেট্ৰিকৰ কাৰণে তোমালোক ভালকৈ চাবা। এই কুৱেশ্যনটোৰ উত্তৰ কি হ'ব মই তোমালোকক দেখুৱাই দিওঁ। তোমালোক উত্তৰত লিখিবা কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি হিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। এইখিনি লিখিবা, লগতে এই ৰাসায়নিক সমীকৰণটো লিখিবা আৰু তোমালোক লিখিবা বিক্ৰিয়াৰ প্ৰকাৰ, মানে এই বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া সেইটো তোমালোকক লিখিব দিব। তোমালোক লিখিবা বিক্ৰিয়াৰ প্ৰকাৰ হ'ল সংযোজন বিক্ৰিয়া। বুজি পালা। তোমালোক উত্তৰত লিখিবা কেলছিয়াম অক্সাইডে পানীৰে সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি হিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। তাৰপিছত তোমালোক এই বিক্ৰিয়াটো লিখি দিবা, তাৰপিছত তলত লিখিবা বিক্ৰিয়াৰ প্ৰকাৰ সংযোজন বিক্ৰিয়া। বুজি পালা। মোষ্ট ইম্পৰ্টেণ্ট দেই এইটো কুৱেশ্যন। নেক্সট তোমালোক চাবা তাপবৰ্জী বিক্ৰিয়াৰ কেইটামান উদাহৰণ চাবা। তোমালোকক ইয়াৰ পৰা কুৱেশ্যন দিব তলৰ কোনটো তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ হয়, বা এনেকৈ কুৱেশ্যন দিব তলৰ কোনটো তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ নহয়। মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন। এতিয়া তোমালোক চাবা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ কেইটা হৈছে প্ৰাকৃতিক গেছৰ দহন, তাৰপিছত শোষণ, তাৰপিছত তোমালোক চাবা বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন। 1, 2 আৰু 3 এই তিনিটা হৈছে তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ। তোমালোক মনত কৰিবা, তোমালোকক কুৱেশ্যনটো এনেকৈ দিব
তলৰ কোনটো তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ নেক্সট তোমালোক চাবা কাৰ্যকলাপ 1.5 ইয়াৰ পৰা এটা কোৱেশ্চন দিব মই তোমালোকক কোৱেশ্চন বেংকৰ পৰা দেখুৱাই দিম বহুত ইম্পৰ্টেন্ট আছে কাৰ্যকলাপ 1.5 এটো চাবা 22 নং কোৱেশ্চনটোৰ কথা কৈছো তাপ দিলে 2 গ্ৰাম ফেৰাছ সালফেট স্ফটিকৰ বিযোজন গতি 1 গ্ৰাম গোটা অক্সাইড আৰু দুই ধৰণৰ গেছৰ উৎপন্ন হয় প্ৰয়োজনীয় ৰাসায়নিক বিক্ৰিয়া লিখি গোটা অক্সাইড বিদক আৰু দুই ধৰণৰ গেছক চিনাক্ত কৰা বহুত ইম্পৰ্টেন্ট 22 নং কোৱেশ্চনটো আৰু 22 নং কোৱেশ্চনটো কোনটো কাৰ্যকলাপৰ পৰা হয় তোমালোক চাবা কাৰ্যকলাপ 1.5 এটোৰ পৰা হয় মোস্ট ইম্পৰ্টেন্ট মেট্ৰিকৰ কাৰণে তোমালোক চাবা মই তোমালোকক অলপ বুজাই দিও 2 গ্ৰাম ফেৰাছ সালফেটক যদি আমি উত্তপ্ত কৰো তেতিয়া এই ফেৰাছ সালফেটটো বিযোজন গতি ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইডলৈ ৰূপান্তৰিত হয় এতিয়া তোমালোক মনত কৰিবা ফেৰিক অক্সাইডটো হৈছে গোটা পদাৰ্থ আৰু সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইডটো হৈছে গেছ আৰু এটো কি প্ৰকাৰৰ বিক্ৰিয়া এই বিক্ৰিয়াটো হৈছে বিযোজন বিক্ৰিয়া তোমালোক উত্তৰত লিখিবা ফেৰাছ সালফেটক উত্তপ্ত কৰিলে ফেৰিক অক্সাইড সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড উৎপন্ন হয় তাৰ পিছত বিক্ৰিয়াটো লিখি দিবা তাৰ পিছত তোমালোক লিখিবা ওপৰৰ বিক্ৰিয়াটো বিযোজন বিক্ৰিয়া লগতে তোমালোক লিখিব পাৰা ওপৰৰ বিক্ৰিয়াটো উৎপন্ন হোৱা গোটা পদাৰ্থটো হৈছে ফেৰিক অক্সাইড আৰু দুই ধৰণৰ গেছৰ নাম হ'ল সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ট্ৰাই অক্সাইড বুজি পালা যদি তোমালোকৰ কিবা কনফিউজ থাকে তেনহলে মোক কমেন্ট কৰি জনাবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল তাপীয় বিযোজন বিক্ৰিয়া কি উদাহৰণ দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো কি কলো তাপীয় বিযোজন বিক্ৰিয়া কি উদাহৰণ দিয়া এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল মানে কাৰ্যকলাপ 1.8 বহুত ইম্পৰ্টেন্ট মেট্ৰিকৰ কাৰণে এতিয়া মই তোমালোকক কোৱেশ্চন বেংকৰ পৰা দেখুৱাই দিম কেনেকুৱা টাইপ কোৱেশ্চন হ'ব পাৰে তোমালোক চাবা 2 নং কোৱেশ্চনটোৰ কথা কৈছো 2 নং এখন চিনামাটিৰ থালত 2 গ্ৰাম সিলভাৰ ক্লোৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা এনং কোৱেশ্চনটো চাবা কিছু সময় পিছত সিলভাৰ ক্লোৰাইডৰ ৰং কি হ'ব তোমালোক লিখিবা মটিয়া ৰং কিছু সময় পিছত সিলভাৰ ক্লোৰাইডৰ ৰং হ'ব মটিয়া নেক্সট কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব তোমালোক লিখিবা বিযোজন প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব তাৰ পিছত চাবা ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা তাৰ পিছত তোমালোক কি কৰিবা এই বিক্ৰিয়াটো লিখি দিবা হৈ যাব কাৰ্যকলাপ চাবা কাৰ্যকলাপ 1.8 বহুত ইম্পৰ্টেন্ট আৰু কেনেকুৱা টাইপ কোৱেশ্চন হ'ব মই তোমালোকক দেখুৱাই দিলো কোৱেশ্চন বেংকৰ পৰা আৰু তোমালোকক উত্তৰটো কৈ দিলো তোমালোক ভালকৈ চাবা কাৰ্যকলাপ 1.8 নেক্সট তোমালোকক ইয়াৰ পৰা আৰু এটা কোৱেশ্চন সুধিব পাৰে এনেকৈ এখন চিনামাটিৰ থালত 2 গ্ৰাম মান সিলভাৰ ক্লোৰাইড লোৱা আৰু সূৰ্যৰ পোহৰত ৰাখা কিছু সময় পিছত সিলভাৰ ক্লোৰাইডৰ ৰং মটিয়া ৰং হয় কিয় এটো কোৱেশ্চন দিব পাৰে তোমালোক তেতিয়া উত্তৰত লিখিবা পোহৰে সিলভাৰ ক্লোৰাইডক সিলভাৰ আৰু ক্লোৰিনলৈ বিয়োজিত কৰাৰ বাবে সিলভাৰ ক্লোৰাইডৰ ৰং মটিয়া ৰং হয় বুজি পালা মানে সিলভাৰ ক্লোৰাইডৰ ৰং বগা যদি আমি সূৰ্যৰ পোহৰত থৈ দিও তেনেহলে সেই বগা ৰংটো মটিয়া ৰং হৈ যা কিয় হৈ যা হেতু তোমাক পৰীক্ষাত লিখিব দিব পাৰে তোমালোক তেতিয়া উত্তৰত লিখিবা পোহৰে সিলভাৰ ক্লোৰাইডক সিলভাৰ আৰু ক্লোৰিনলৈ বিয়োজিত কৰাৰ বাবে সিলভাৰ ক্লোৰাইডৰ বগা ৰং মটিয়া ৰং হৈ যা বুজি পালা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 নং কোৱেশ্চনৰ 1 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোক চাবা কাৰ্যকলাপ 1.10 এটো মোস্ট ইম্পৰ্টেন্ট মই তোমালোকক দেখুৱাই দিও কেনেকুৱা টাইপ কোৱেশ্চন হ'ব মই কোৱেশ্চন বেংকৰ পৰা দেখুৱাই দিম 14 নং কোৱেশ্চনটোৰ কথা কৈছো এটা পৰীক্ষানলত 3 ml মান সোডিয়াম সালফেটৰ দ্ৰৱ লোৱা আন এটা পৰীক্ষানলত 3 ml মান বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ লোৱা দুইটা দ্ৰৱ মিহলোৱা আৰু তলত দিয়াবোৰৰ উত্তৰ লিখা এ ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা বি নং কোৱেশ্চনটো চাবা ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু
বিক্রিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা 14 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 14 নং কুৱেশ্যনটো কোনটো কাৰ্যকলাপৰ পৰা হয় কাৰ্যকলাপ 1.10 মোষ্ট ইম্পৰ্টেণ্ট তোমালোক ভালকৈ চাবা যদি নোৱাৰা উত্তৰ মোক কমেণ্ট কৰি জনাবা মই তোমালোকক হোৱাটছআপৰ যোগেদি দি দিম ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে জইন হৈ ল'বা মই হোৱাটছআপ গ্ৰুপত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF দি থাকিম নেক্সট চাবা কাৰ্যকলাপ 1.11 এটো মোষ্ট ইম্পৰ্টেণ্ট এতিয়া কেনেকুৱা টাইপ কুৱেশ্যন হ'ব পাৰে কাৰ্যকলাপ 1.11 ৰ পৰা মই তোমালোকক দেখুৱাই দিওঁ 4 নং কুৱেশ্যনটোৰ কথা কৈছো চীনামাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰাম কপাৰ পাউডাৰ লৈ গৰম কৰা হল এটো হল হ'ব দে হল কপাৰ পাউডাৰখিনিৰ বৰণ কেনে হ'ব ওপৰৰ পৰ্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা মোষ্ট ইম্পৰ্টেণ্ট 4 নং কুৱেশ্যনটো 4 নং কুৱেশ্যনটো কৰ পৰা হয় মই তোমালোকক দেখুৱাই দিওঁ 4 নং কুৱেশ্যনটো কাৰ্যকলাপ 1.11 ৰ পৰা হয় মোষ্ট ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কি এটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা ক্ষয়ববন আৰু দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি এই দুটাৰ ওপৰত চুমুটুকা লিখা শিকিবা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট প্ৰশ্নলীৰ 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 2 নং কুৱেশ্যনৰ 1 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে অনুশীলনীৰ 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট তাৰ পিছত চাবা 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট তাৰ পিছত 5 নং কুৱেশ্যনৰ A B C D এই চাৰিটাৰ পৰা এটা 100% চিউৰ আহিব মই লিখিয়া থৈ দিছো 100% যদি নাহে মোক কমেন্ট কৰি কবা 5 নং কুৱেশ্যনৰ A B C D এই চাৰিটা তোমালোক ভালকৈ শিকি যাবা নেক্সট 7 নং কুৱেশ্যনৰ B C D এই তিনিটা মোষ্ট ইম্পৰ্টেণ্ট 8 নং কুৱেশ্যনৰ A B এই দুটা মোষ্ট ইম্পৰ্টেণ্ট তাৰ পিছত চাবা 9 10 11 এই তিনিটাৰ পৰা এটা 100% চিউৰ আহিব তোমালোক ভালকৈ চাবা 9 10 11 এই তিনিটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 16 17 আৰু 19 কোন কেইটা গলো আকৌ ৰিপিট কৰিছো 14 16 17 আৰু 19 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট মেট্ৰিকৰ কাৰণে হৈ গল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক এইটো ভিডিঅ' দেখুৱাই দিলোঁ এই কুৱেশ্যন কেইটাৰ ভিতৰত যদি তোমালোক কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি জনাবা মই তোমালোকক এই কুৱেশ্যনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু তোমালোক মোক কমেন্ট কৰি কবা তোমালোকৰ কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' লাগে